অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ খবৰটো পালেনে আনন্দিত হৈ পৰিছে ৰাজ্যবাসী। সকলো সবিশেষ জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এই খবৰ আপোনালোকৰ আশা কৰোঁ সকলো কুশলে আছে। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে সামাজিক মাধ্যমত এক সুখবৰ প্ৰদান কৰিছে। অনুৰাগীসকলে অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বহুদিনৰ অনুৰাগীৰ অপেক্ষাৰ অৱসান ঘটিল। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসে সামাজিক মাধ্যমত এই ভাল খবৰ শ্বেয়াৰ কৰাৰ পাছতেই প্ৰতিজন অনুৰাগীয়ে সামাজিক মাধ্যমত শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছে। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰোঁ যে যিসকল বন্ধু বান্ধৱী এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেতা উৎপল দাসৰ ভাল খবৰটো হ'ল যে তেওঁ 2025-26 নাট্যবৰ্ষত ইতিহাস থিয়েটাৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে। বন্ধু বান্ধৱীসকল, খবৰটো জানিবৰ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।